ভাগৱত পঢ়াৰ পাছতো তত্ত্বটো নাপাবও পাৰে সেইসকলে। কেলে নাপাব পাৰে আৰু কেলে পাব পাৰে বা কেনেকৈ পাব পাৰে? ভাগৱত কোনে কৈছে? আপোনালোকে জানে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পাই যেই সেইজন। বৈকুণ্ঠৰ কল্পতৰু পুৰাণৰ সূৰ্য কৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী শব্দ ব্ৰহ্ম। ইয়াৰ তত্ত্বটো বুজিবলৈ সকলোৰে কাৰণে সহজ নহয়। কোনজনে বুজি পাব? শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। সি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনেহে ভাগৱতৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিব। কোনজনে? যিজনে শুদ্ধভাৱে কৃষ্ণত শৰণ ল'লে। এতিয়া আমাৰ গুৰুজনাই নামঘোষা শাস্ত্ৰত এই বুলিও কৈছে, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপিতি পাৱে, ৰাম পিতৃগণে ত্ৰিপিতি পাৱে। আপোনাক মোক জন্ম দিয়া পিতৃ মাতৃসকল ইহ সংসাৰ এৰি গুচি গ'ল। তেওঁলোকৰ অৰ্থে বছৰেকৰ মূৰত এটা বছৰিকীয়া কৰ্ম কৰোঁ আৰু সেই দিনটোত কুকুৰা এটা মাৰোঁ। এনেকৈ কিছুমান নিয়ম আমাৰ সমাজত প্ৰচলিত। এতিয়া কথাটো হ'ল, নামঘোষা শাস্ত্ৰত গুৰুজনাই ক'লে, পিতাহি স্বৰ্গ পিতাহি ধৰ্ম, পিতাহি পৰমং তপ। যে পিতাই স্বৰ্গ পিতাই ধৰ্ম, সেই পিতৃ মাতৃ এই সংসাৰ এৰি যেতিয়া গুচি গ'ল, তেওঁলোকৰ অৰ্থে বছৰে বছৰে এটা কৰ্ম কৰিম। দধি দুগ্ধ ঘৃত মধু এইবিলাক দিওঁ আমি বাৰ্ষিক কৰ্মত। শাস্ত্ৰই কৈছে এইবিলাক দিব লাগে। এতিয়া দিয়াৰ পুত্ৰজন, যিজন পুত্ৰই সেইটো ব্যৱস্থা কৰিব, সেই পুত্ৰজনৰ কৰ্মটো ধৰ্ম বুলি কেতিয়া শাস্ত্ৰই ক'লে? যাৰ পুত্ৰ সবে ঐত, ঐত মানে ইয়াত অৰ্থাৎ এই সংসাৰখনত থাকি যোৱা যিবিলাক সন্তানে পিতৃ মাতৃৰ অৰ্থে কৰ্ম কৰিব, সেই কৰ্মটো কেনেকুৱা হোৱা উচিত? যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰিত শৰণ ল'ব লাগিব। হৰি গুণ গাৱে শুদ্ধভাৱে, শুদ্ধভাৱে তেওঁলোকে আশ্ৰয় কৰিব লাগিব। তেতিয়াহে পিতৃ মাতৃয়ে সেই দ্ৰব্য গ্ৰহণ কৰে বুলি শাস্ত্ৰই কৈছে। এতিয়া আপুনি মই কীৰ্তন গ্ৰন্থ ঘৰত আছে, নামঘৰলৈ আমিও যাওঁ, আকৌ পিতৃ মাতৃ কৰ্মটোত কুকুৰা এটাও বলি দিওঁ। এতিয়া কোনটো শুদ্ধ হ'ল বাৰু? গোটেইখন খেলি মেলি নহয়নে? গীতা শাস্ত্ৰত সেইকাৰণে ভগৱন্ত অৰ্জুনৰ আগত কৈছে, মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰ, শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ। যেন হিম লুৰ পুষ্প পৰি থাকে তলে, সেহিমতে অভক্তৰ দ্ৰব্য মই নলওঁ সকলে। যেনেকৈ এজোপা ফুলি থকা শিমলু গছৰ ফুলবিলাক তল ভৰি ভৰি পৰি থাকিলেও কোনো মানুহে ফুলবিলাক আদৰ নকৰে, ঠিক তেনেকৈ মিখলাই কৰা যিটো পূজা ভগৱন্তই গ্ৰহণ নকৰোঁ বুলি কৈছে। এতিয়া আপোনাৰ মই পিতৃ মাতৃৰ অৰ্থে কৰা কৰ্মটো শুদ্ধ নে অশুদ্ধ? এতিয়া শাস্ত্ৰ নপঢ়াৰ কাৰণে, পঢ়িবলৈ ইচ্ছা নকৰাৰ কাৰণে আপোনাৰ মোৰ সমাজত এই খেলি মেলিখিনি হৈ আছে, কেৱল জাত পাতৰ বিচাৰ কৰি থকাৰ কাৰণে। যি মুহূৰ্তত ৬০,০০০ ঋষিমুনিৰ উপস্থিতিত পৰীক্ষিত নামৰ জীৱ আত্মাৰ আগত শুকগুৰুৱে কৃষ্ণ কথা কৈছিল, সেই মুহূৰ্তৰ বহু বছৰ পাছত পৰীক্ষিত যেতিয়া বৈকুণ্ঠী হ'ল, পৰম গতি লাভ কৰিলে, তাৰ প্ৰায় ২০০ বছৰ পাছত যেতিয়া ৬০,০০০ ঋষিমুনিয়ে পুনৰ ভাগৱত শুনাৰ ইচ্ছা কৰিছিল, তেতিয়া নৈমিষ ক্ষেত্ৰত শুকগুৰুৰ বিপৰীতে উগ্ৰশ্ৰৱা সূত নামৰ এজন নিষ্কুলীয়া ব্যক্তিয়ে কৃষ্ণ কথা ক'বলৈ আগবাঢ়িছিল। কিয়? কাৰণ তেওঁ সেই সময়ত শাস্ত্ৰজ্ঞ বেদজ্ঞ হিচাপে পৰিগণিত হৈছিল। সেইকাৰণে তেওঁৰ দ্বাৰা কৃষ্ণ কথা প্ৰচাৰ হৈছিল, প্ৰকাশ হৈছিল।
এতিয়া সেইখিনি কথা শুনিবলৈ কোনে নিবিচাৰিছিল ৩২,০০০ ঋষিমুনিয়ে ৬০,০০০ ঋষিমুনিয়ে ৩২,০০০ ঋষিমুনিয়ে নুশুনিলে কিয় কাৰণ তেওঁলোকৰ দুটা অহংকাৰ আছিল এটা অহংকাৰ হ'ল আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ গতিকে নিষ্কুলীয়া সূতৰ মুখেৰে কেলে ভাগৱত শুনিম নাই নাই আমি নুশুনো সেইটো অহংকাৰ আছিল ২ নম্বৰ অহংকাৰটো হ'ল আমি বেদজ্ঞ শাস্ত্ৰজ্ঞ বিদ্যাৰ অহংকাৰ আমি এইটো নিষ্কুলীয়াটোৰ মুখেৰে কৃষ্ণ কথা শুনিম নাই নাই নুশুনো এটা তেনেকুৱা কিছুমান অহংকাৰত আমি সমাজখন বৰ্তি আছো আমি আহোম সম্প্ৰদায়ৰ আহোমৰ ৰজাইতো শংকৰদেৱক উজনিৰ পৰা খেদি পঠিয়াইছিল কিন্তু গুণী জ্ঞানী শংকৰৰ মূল বুজি পাইছিল কোনে চিলাৰায় আৰু চিলাৰায় বুজি পাইছিল তাৰ পাছতে বুজি পাইছিল মহাৰাজ নৰনাৰায়ণে আৰু সেইকাৰণে নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাই গুণমালা সৃষ্টি কৰিছিল যি গুণমালাক আজি ভকতসকলে আসনত প্ৰতিষ্ঠা কৰি থৈছে আপোনালোকে দেখিছে আৰু প্ৰত্যেকখন গাঁৱৰে প্ৰত্যেক ভাগী গুৰুগৃহতে সেই গুণমালা আছে যি ভাগ মহাৰাজ নৰনাৰায়ণে মান্যতা দিছিল কিন্তু আহোম স্বৰ্গদেউ এজনেও শংকৰদেৱক সেই মান্যতা দিয়া নাছিল বিশ্লেষণখিনি কৰি চাব লাগে অকণমান খেলি মেলিটো ক'ত আছে তাৰপিছত শংকৰদেৱ আমাৰে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে চিঞৰি থাকিলে হৈ যাব নেকি শংকৰদেৱ আমাৰ মাধৱদেৱ আমাৰ প্ৰত্যেকটো কথা শাস্ত্ৰ মাধ্যমেৰে চাব লাগে চালি জাৰি কাৰণ প্ৰত্যেকজন আমি একোজন শিক্ষিত ব্যক্তি কথাখিনি অকণমান বিবেচনা কৰাটো দৰকাৰ বুলি ভাবি আমি অপ্ৰাসংগিক হ'লেও প্ৰাসংগিকতা থকা যেন ভাবি আমি কথাখিনি অকণমান টানি অনা হ'ল গতিকে আপোনাৰভাৱে ব্যক্তিগতভাৱে কোনেও গাত পাতি নলৈ আমি মূঢ়মতীক অপৰাধী নকৰি আপোনাৰভাৱৰ চৰণ কমলত এক কণিকা ঠাই দিব কিয়নো আমি আপোনাৰভাৱৰে সন্তান স্বৰূপ ভাই ভাতৃ স্বৰূপ সমাজৰ এক নিষ্কিন গুৰু ধৰ্মৰ সেৱক দাসৰো দাস কিংকৰৰো কিংকৰ